লৈ আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে আছুৱে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য কৰে আছুৱে। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ দায়িত্ব সেৱা আৰু শিক্ষা সংসদৰ বুলি আঙুলিয়ালে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁৰ মন্তব্য শুনাইছো। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব আৰু পৰীক্ষাৰ মূল্যায়নৰ দৰে এটা পবিত্ৰ বিষয়ত এনেধৰণৰ কাৰ্য সংঘটিত কৰাটো এটা অক্ষমনীয় অপৰাধ, এটা ক্ষমাৰ অযোগ্য। আৰু এই কাৰ্যত যিসকল দোষী তেওঁলোকক কঠোৰভাৱে শাস্তি প্ৰদান কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিবৰ কাৰণে অসম চৰকাৰ, সেৱা আৰু কাউন্সিলক সকলো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। মহানগৰৰ পাহাৰৰ বাসিন্দাসকলক মুখ্যমন্ত্ৰীয়ে ভূমি পট্টা দিব বুলি ঘোষণা কৰাৰ পিছতে আনন্দ জনসিমলুবাসীৰ। আমাৰ এক প্ৰতিবেদন। মহানগৰৰ পাহাৰবাসীসকলৰ মুখত হাঁহি। পঞ্চদশ বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনতে চৰকাৰে মহানগৰৰ পাহাৰৰ বাসিন্দাসকলক অতি শীঘ্ৰে ভূমি পট্টা দিব বুলি ঘোষণা কৰাৰ লগে লগে আনন্দিত হৈ পৰিছে মহানগৰৰ পাহাৰৰ বাসিন্দাসকল। বিগত চৰকাৰৰ দিনত মহানগৰৰ পাঞ্জাবাৰীৰ পটাশগুলিৰ জনসিমলু অঞ্চলত এসময়ত উচ্ছেদিত হোৱা এইসকল পাহাৰৰ বাসিন্দা পাঞ্জাবাৰীৰ জনসিমলুবাসীৰ এতিয়া মুখত হাঁহি বিৰিঙি গৈছে। কেমেৰাৰ সন্মুখতে হাতজোৰ কৰি মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনালে জনসিমলুবাসীয়ে। নমস্কাৰ জনাইছোঁ আৰু এইটো কাৰণে নমস্কাৰ জনাইছোঁ, যোৱা তাৰমানে আমি যিখিনি তাৰমানে জ্বালাকালা খাইছিলোঁ, সেই জ্বালাকালাৰ পৰা আমাক এতিয়া তাৰমানে গোটেই পাহাৰবাসী তাৰমানে মহদনত যে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক তাৰমানে মাটিখিনি যে পাট্টা দিম বুলি কৈছে, সেইটোতো মুঠেই তাৰমানে আমি আনন্দিত। সঁচাকৈ আজি জনগণে বৰ আনন্দিত অনুভৱ কৰিছে আৰু চৰকাৰখনক সমূহ ৰাইজে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। শেহতীয়াকৈ হ'লেও আমাৰ এই নতুন চৰকাৰে নতুন উদ্যমেৰে আমাৰ কাৰণে কাম কৰিছে, তাৰ কাৰণে খুব ভাল লাগিছে। একেটা সময়তে জনসিমলুবাসীয়ে সোঁৱৰিলে উচ্ছেদৰ সময়ৰ এই দুখৰ কাহিনী। ইয়াতে তাৰমানে আমাৰ জনসিমলু এৰিয়াত তাৰমানে আপোনাৰ এনে আপোনাৰ মানুহ আছে আপোনাৰ 4-5 হাজাৰ জনসিমলুত, বেছি হ'ব কম নহয়। আৰু আমাৰ যিটো তাৰমানে এভেকশ্যন কৰিছিলে আমাৰ 62 ঘৰ, লগতে আমাৰ তাৰমানে নামঘৰখন ভাঙিছিলে, আমাৰ জনসিমলু স্কুলখন ভাঙিছিলে, বহুত পুৰণা স্কুল, লগতে তাৰমানে আপোনাৰ লক্ষ্মী মন্দিৰ এটা তাৰমানে অলপ ভাঙিছিলে, লগতে আপোনাৰ মছজিদ এটা ভাঙিছিলে। উল্লেখযোগ্য যে জনসিমলু অঞ্চলত 6,000তকৈও অধিক লোকে পাহাৰত বাস কৰি আছে। বিগত সময়ত এই অঞ্চলত উচ্ছেদ হৈছিল প্ৰায় 65টা বাসগৃহৰ লগতে হাইস্কুল, মন্দিৰ, মছজিদ আদি। নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি নগাঁও আৰু হোজাইত বিশাল পৰিমাণৰ ড্ৰাগছ দাহ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, অসম তথা ভাৰতক ড্ৰাগছমুক্ত কৰাটোৱে আমাৰ লক্ষ্য। নগাঁৱৰ বৰহমপুৰৰ ৰঙাজান পথাৰত প্ৰায় 36 কোটি টকাৰ ড্ৰাগছ নষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে বেচে সিহঁতক ৰাখি থোৱাটো গুলি মাৰি মাৰি দিয়াই ভাল। জেললৈ নপঠাব, গুলিয়াই মাৰক। ৰাখি থোৱাটো গুলি মাৰি মাৰি দিয়াই ভাল। ড্ৰাগছৰ বাবে 2 পুত্ৰক হেৰুওৱা নগাঁৱৰ বাবুল আহমেদে এনেদৰে ড্ৰাগছ ব্যৱসায়ীক গুলিয়াই মাৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীক ড্ৰাগছৰ বাবে নিজৰ জীৱন ধ্বংস হোৱাৰ কথা কৈ আৱেগিক হৈ পৰে ড্ৰাগছ আসক্ত বেদান্ত বৰা নামৰ যুৱকজনো। মই মোৰ 2টা সন্তান ড্ৰাগছত হেৰুৱাইছোঁ। যিসকলে বেচে সিহঁতক ৰাখি থোৱাটো গুলি মাৰি মাৰি দিয়াই ভাল, নহ'লে আকৌ জেলৰ পৰা ওলাই আহি আকৌ ড্ৰাগছ বেচিছে। এখন ঘৰ এটা ড্ৰাগছ আসক্ত থাকিলে সেই ঘৰখন কেনেকুৱা হয় সেইটো মই অনুভৱ কৰিছোঁ। ঘৰখন এখন ঘৰ হৈ নাথাকে প্ৰথম কথা। নগাঁৱৰ বৰহমপুৰৰ ৰঙাজান পথাৰত ড্ৰাগছ বিনষ্ট অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এনেদৰে ড্ৰাগছে নিজৰ জীৱনলৈ কঢ়িয়াই অনা বিপৰ্যয়ৰ কথা কৈ আৱেগিক হৈ পৰে ভুক্তভোগী। ড্ৰাগছৰ বাবে 2 পুত্ৰক হেৰুওৱা ব্যক্তিগৰাকীক উদাহৰণ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, অপৰাধীৰ পক্ষ লোৱা বিৰোধী দলৰ বিধায়ক কেইজনে
এইজন পিতৃৰ মৰ্মবেদনা উপলব্ধি কৰি এই যুঁজত আমাক সমৰ্থন দিয়ক। এই ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ কোনো এটা পলিটিকেল পাৰ্টিৰ যুদ্ধ নহয়। দিছ ইজ এ ৱাৰ এগেইনষ্ট ড্ৰাগ ট্ৰেফিকাৰ, ড্ৰাগ কিংপিন বাই দ্য পিপল অফ আছাম। নগাঁৱৰ পৰা দিলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।